নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম নবোদয় বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে লোৱা চিট পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰসমূহ অৰ্থাৎ তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিবা যে তুমি নিজে দিয়া উত্তৰসমূহ শুদ্ধ হৈছে নে নাই সো পলম নকৰি বলা ভিডিঅ'টো শেষলৈকে চাও তোমালোকে মন কৰিবা যে পৰীক্ষা পুস্তিকাৰ কোড নং যদি 8 থাকে তেন্তে তোমালোকৰ এই প্ৰশ্ন কাকতখনৰ লগত মিলিব অৰ্থাৎ প্ৰশ্ন নং কেইটা অৰ্থাৎ 1 2 যেনেদৰে থাকে আৰু যদি বেলেগ থাকে যেনে পি এছ কিউ অৰ্থাৎ এইবোৰ থাকিলে তোমালোকৰ প্ৰশ্ন নং কেইটা বেলেগকে থাকিব সো তোমালোকে প্ৰশ্ন কেইটা চাব লাগিব তেতিয়াহে শুদ্ধ হৈছে না নাই চাব পাৰিবা তোমালোকে প্ৰথমে প্ৰশ্নখিনি পঢ়ি ভালদৰে বুজি ল'ব লাগিব যেনে ইয়াত কোৱা হৈছে যে অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা অৰ্থাৎ তিনিটা একেধৰণে দিয়া আছে আৰু এটা ইয়াতকে বেলেগকৈ দিয়া আছে হেতু বিচাৰি উলিয়াব লাগে এইটো ভিডিঅ'ত কেৱল উত্তৰসমূহ দেখুওৱা হ'ব কোৱেশ্চন নম্বৰ 1 অৰ্থাৎ তোমালোকৰ যদি পুস্তিকা কোড নংটো 8 থাকে তেনেহলে কোৱেশ্চন নম্বৰটো মিলিব অৰ্থাৎ 1 নম্বৰত এই প্ৰশ্ন কাকতখনত যেটো দিয়া আছে তোমালোকৰ হেতু থাকিব আৰু যদি বেলেগ থাকে পুস্তিকা কোডটো অৰ্থাৎ ইয়াত যদি বেলেগ দিয়া হয় আৰৰ টাইপ যদি তোমাৰ বহিত পি বা কিউ বা এস থাকে তেন্তে তোমাৰ এই প্ৰশ্নটো নিমিলে সো তোমালোকে প্ৰশ্নটো চাই লবা ভালদৰে অৰ্থাৎ ইয়াত দিয়া আছে অৰ্থাৎ কোৱেশ্চন নম্বৰ 1 2 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ কোৱেশ্চন নম্বৰ 2 এনসাৰটো হ'ব ডি Question number 3 right answer hobo B. Question number 4 right answer to hobo D. প্রথমে আমি চাব লাগে যে আমাক কি উলিয়াবলৈ দিছে অর্থাৎ ইয়াত দিয়া হৈছে যে প্ৰশ্নচিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিওৱা অর্থাৎ সমৰূপ মানে একে অর্থাৎ তোমালোকে উত্তৰসমূহ চাই যোৱা Question number 5 B number অর্থাৎ B number to right answer Question number 6 D number to right answer Question number 7 D number to right answer Question number 8 B number to right answer অর্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে যে এই গড়টোত আমি কোনটো চিত্ৰ বহুৱালে সঠিক হ'ব তোমালোকে চাই যোৱা Question number 9 অৰ্থাৎ এ নম্বৰটো শুদ্ধ হ'ব Question number 10 বি নম্বৰটো শুদ্ধ হ'ব Question number 11 সি নম্বৰটো শুদ্ধ Question number 12 ডি নম্বৰটো শুদ্ধ ইয়াত কোৱা হৈছে যে ইয়াৰ এই অৰ্থাৎ এই চাৰিটাৰ পৰা কোনটো চিত্ৰ আমি এই খালি টাইকিনিত বহাব পাৰি অৰ্থাৎ Question number 13 বি নম্বৰটো শুদ্ধ হ'ব Question number 14 এ নম্বৰটো শুদ্ধ Question number 15 বি নম্বৰটো শুদ্ধ Question number 16 বি নম্বৰটো শুদ্ধ অৰ্থাৎ ইয়াত কোৱা হৈছে যে অৰ্থাৎ এই দুটাৰ চিত্ৰৰ মাজত এটা মিল আছে ঠিক তেনেদৰে এইটোৰ লগত অৰ্থাৎ এই খালি টাইকিনিত আমি কি বহুৱালে অৰ্থাৎ শুদ্ধ হ'ব আমি এটো লিখিব শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অৰ্থাৎ Question number 17 হ'ব সি নম্বৰটো শুদ্ধ Question number 18 সি নম্বৰটো শুদ্ধ Question number 19
বি নাম্বাৰটো শুদ্ধ কুৱেশ্যন নম্বৰ 20 সি নাম্বাৰটো শুদ্ধ প্ৰশ্নচিত্ৰ আৰু উত্তৰচিত্ৰ অৰ্থাৎ ইয়াত কোনটো অৰ্থাৎ ইয়াত কোৱা হৈছে যে ইয়াৰ পৰা কোন ছবিটো আনি অৰ্থাৎ কোন পিকচাৰটো আনি ইয়াত বহুৱালে এটা বৰ্গচিত্ৰ অৰ্থাৎ জ্যামিতিক চিত্ৰ আমি ক'ব পাৰিম অৰ্থাৎ কুৱেশ্যন নম্বৰ 21 সি নাম্বাৰটো হ'ব শুদ্ধ কুৱেশ্যন নম্বৰ 22 ৰাইট এনসাৰটো হ'ব এ 23 question number 23 right answer to hobo C question number 24 right answer to hobo B number 2 ইয়াত কোৱা হৈছে যে একন দাপনক XY দিহত ৰাখি প্ৰশ্নচিত্ৰৰ সঠিক দাপন প্ৰতিবিম্বক উত্তৰ চিত্ৰৰ পৰা বিচাৰি উলিয়া অৰ্থাৎ এই ছবিটো তুমি দাপনক প্ৰতিবিম্ব কৰিলে অৰ্থাৎ তুমি চালে কেনেকুৱা দেখিবা কোৱেশ্যন নম্বৰ 25 অৰ্থাৎ ৰাইট এনসাৰটো হ'ব এ কোৱেশ্যন নম্বৰ 26 ৰাইট এনসাৰ হ'ব এ কোৱেশ্যন নম্বৰ 27 ৰাইট এনসাৰটো হ'ব সি Question number 28 right answer to hobo A ইয়াত কোৱা হৈছে যে এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে আৰু হুপালে অৰ্থাৎ A B C D এনেদৰে চিহ্নিত কৰা উত্তৰ অৰ্থাৎ চাৰিটা উত্তৰ চিত্ৰ দিয়া হৈছে অৰ্থাৎ ইয়াৰ পৰা তুমি কাগজখন খোলাৰ পিছত যেনে ধৰণে দেখা যাব হেয়া উত্তৰ চিত্ৰৰ পৰা বাছি উলিয়াব লাগে অৰ্থাৎ Question number 29 অর্থাৎ শুদ্ধ উত্তৰটো হ'ব অর্থাৎ রাইট আনসারটো হ'ব এ নাম্বার 30 অর্থাৎ কোয়েশ্চন নম্বৰ 30 রাইট আনসারটো হ'ব এ নাম্বার 31 রাইট আনসারটো হ'ব এ নাম্বার 32 রাইট আনসারটো হ'ব সি নাম্বার ইয়াত চোৱা উত্তৰ চিত্ৰৰ পৰা সেই চিত্ৰটো চয়ন কৰা যিটো প্ৰশ্ন চিত্ৰত থকা কটা টুকুৰাৰে তৈয়াৰ কৰা হয় কোৱেশ্যন নম্বৰ 33 ৰাইট আনসাৰটো হ'ব বি 34 ৰাইট আনসাৰটো হ'ব ডি 35 ৰাইট আনসাৰটো হ'ব এ 36 ৰাইট আনসাৰটো হ'ব সি ইয়াত চোৱা উত্তৰ চিত্ৰৰ পৰা হেতু চিত্ৰ বিচাৰি উলিওৱা য'ত প্ৰশ্ন চিত্ৰটো লুকাই আছে অৰ্থাৎ 37 ৰাইট আনসাৰটো হ'ব এ অৰ্থাৎ এটোত লুকাই আছে 38 ৰাইট আনসাৰটো হ'ব সি 39 ৰাইট আনসাৰটো হ'ব এ 30 অৰ্থাৎ 40 রাইট আনসারটো হ'ব সি গণিত পৰীক্ষা অৰ্থাৎ মেথছৰ কোৱেশ্যন বিলাক তুমি দিয়া উত্তৰটো শুদ্ধ হৈছে নে নাই চোৱা 41 অৰ্থাৎ ইয়াত কোৱা হৈছে যে অষ্ট্ৰেলিয়াই কেইখন খেল অৰ্থাৎ পাকিস্তানতকৈ কেইখন খেল বেছি খেলিছে অৰ্থাৎ 8খন এটো হ'ব শুদ্ধ 42 right answer to hobo a number 2 অর্থাৎ 20 40 80 আৰু 120 অর্থাৎ এটো হবো শুদ্ধ উত্তৰ 43 অর্থাৎ ইয়াৰ মান একে হয় সি নাম্বার 2 অর্থাৎ 3-10,000 তথা 9 এককৰ হৈতে 44 অর্থাৎ দুটা কোণৰ যোগফল এটা স্থূলকোণ হলে তলৰ কোণটো সম্ভৱ নহয় অৰ্থাৎ ডি নাম্বাৰটো হ'ব অৰ্থাৎ দুটা সমকোণ নহয় 45 অৰ্থাৎ ইয়াত কোৱা হৈছে যে দুয়োজনৰ ওজনৰ নিকটতম দহকৰ মানৰ পাৰ্থক্য মানে বিয়োগ অৰ্থাৎ সি নাম্বাৰটো শুদ্ধ
46 অর্থাৎ ইয়াত কোৱা হৈছে যে যদি এটা বৰ্গৰ প্ৰত্যেক বাহু এক তৃতীয়াংশ হৈ যায় তেন্তে বৰ্গৰ ক্ষেত্ৰফল হ'ব অৰ্থাৎ ডি নাম্বাৰটো শুদ্ধ এনসাৰ হ'ব ডি নাম্বাৰ অৰ্থাৎ 9/1 47 অৰ্থাৎ ইয়াত কোৱা হৈছে যে এটা মেচিনে 1 মিনিটত 12 পৃষ্ঠা ছপাব পাৰে অৰ্থাৎ 5760 পৃষ্ঠা ছপাবলৈ কিমান সময় লাগিব বি নম্বৰটো ৰাইট এনসাৰ হ'ব অৰ্থাৎ 8 ঘণ্টা সময় লাগিব 48 অৰ্থাৎ তোমালোকে চোৱা যদি এটা বস্তু 2540 টকাত বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণ আৰু বস্তুটো যদি অৰ্থাৎ 1850 টকাত বিক্ৰী কৰি পোৱা লোকসানৰ সমান হলে অৰ্থাৎ সমান হলে বস্তুটোৰ কিনা দাম হ'ব অর্থাৎ বি নাম্বারটো রাইট অ্যান্সার হবে কোয়েশ্চন নাম্বার 49 অর্থাৎ ইয়ার মান উলিয়াবলৈ দিছে অর্থাৎ মানটো প্রায় হ'ব অর্থাৎ অলপ বেশি বা কমকে হ'ব পাৰে অর্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বার কোয়েশ্চন নাম্বার 50 এখন কিতাপৰ কিনা দাম 100 টকা এজন দোকানীয়ে এনেকুৱা তিনিখন কিতাপ বিক্ৰী কৰি 275 টকা পালে অর্থাৎ দোকানীজনৰ লাভ বা লোকসান হ'ব অর্থাৎ ডি নম্বৰটো রাইট অ্যান্সার অর্থাৎ লোকসান হ'ব 25 টকা কোয়েশ্চন নাম্বার 51 ইয়াৰ এনসারটো অর্থাৎ এটা সংখ্যাৰ পৰা সংখ্যাটোৰ অংকবোৰৰ যোগফল বিয়োগ কৰি পোৱা সংখ্যাটোৰ সদায় তলৰ কোনটো অংকৰে অর্থাৎ অংকৰ দ্বাৰা হৰণ যাব অর্থাৎ কোয়েশ্চন নম্বৰ অর্থাৎ রাইট অ্যান্সারটো হ'ব এ নাম্বাৰটো অর্থাৎ 2 52 ইমানক দশমিকত পরিবর্তন করিলে পোৱা যাব ইমান অর্থাৎ সি নাম্বারটো রাইট অ্যান্সার কোয়েশ্চন নাম্বার 53 রাইট অ্যান্সারটো হ'ব সি নাম্বারটো অর্থাৎ একে সংখ্যাৰে লব আৰু হৰক পূৰণ কৰা হয় শূন্যবাদ দি তেতিয়াহে এটা ভগ্নাংশ একে থাকিব কোয়েশ্চন নাম্বার 55 36 পয়েন্ট আৰু 439.2 অর্থাৎ ইয়াক হৰণ কৰিলে আমি কিমান পাম এ নাম্বাৰটো হ'ব শুদ্ধ 56 অর্থাৎ প্রতি মিটারত যদি 7 টকা 50 পয়সাকৈ খৰচ হয় তেন্তে অর্থাৎ ইয়াৰ চাৰিওপিনে বেৰ দিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব অর্থাৎ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰটো হ'ব 750 টকা কোয়েশ্চন নাম্বার 57 অর্থাৎ ইয়াৰ রাইট অ্যান্সারটো হ'ব এ নাম্বাৰটো অর্থাৎ 196 বর্গ কিলোমিটার 58 অর্থাৎ কোয়েশ্চন নাম্বার 58 রাইট অ্যান্সারটো হ'ব সি নাম্বাৰটো 7/4 59 অর্থাৎ ইয়াৰ রাইট অ্যান্সারটো হ'ব সি নাম্বার 60 অর্থাৎ ইয়াৰ রাইট অ্যান্সারটো হ'ব বি নাম্বাৰটো বাহা অর্থাৎ কোয়েশ্চনখিনি চোৱা তোমালোকে 61 হ'ব এ নাম্বাৰটো শুদ্ধ 62 হ'ব সি নাম্বাৰটো শুদ্ধ 63 হ'ব এ নাম্বাৰটো শুদ্ধ 64 হ'ব ডি নাম্বাৰটো শুদ্ধ আৰু 65 হ'ব সি নাম্বাৰটো শুদ্ধ 66 হ'ব এ নাম্বাৰটো শুদ্ধ 67 কোয়েশ্চন নাম্বার 67 হ'ব বি নাম্বাৰটো শুদ্ধ 68 হ'ব এ নাম্বাৰটো শুদ্ধ 69 হ'ব ডি নাম্বাৰটো শুদ্ধ 70 হ'ব অর্থাৎ কোয়েশ্চন নাম্বার 70 হ'ব সি নাম্বাৰটো শুদ্ধ কোয়েশ্চন নাম্বার 71 হ'ব অর্থাৎ ডি নাম্বাৰটো শুদ্ধ হ'ব 72 হ'ব বি নাম্বাৰটো 73 হ'ব সি নাম্বাৰটো 74 হ'ব
চি নাম্বাৰটো 75 হ'ব এ নাম্বাৰটো 76 হ'ব বি নাম্বাৰটো 77 হ'ব এ নাম্বাৰটো 78 হ'ব চি নাম্বাৰটো 79 হ'ব চি নাম্বাৰটো 80 হ'ব 80 হ'ব চি নাম্বাৰটো এটো হ'ব শুদ্ধ তোমালোকৰ কিমানটা শুদ্ধ হৈছে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু ধন্যবাদ